এইবাৰ যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচন আমি ভাবোঁ যে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই পঞ্চায়তত যাতে আমাৰ নিৰীহ মানুহ বা যিসকল সমাজৰ ভাল ব্যক্তি, যিসকলে মানে আপোনাৰ সমাজৰ ভাল কাম কৰি আছে, যিসকলে দলৰ পৰা নিৰ্বাচিত ব্যক্তি মানে আগতে আছিলে, তেওঁলোকৰ বাদে যাতে আমাৰ নিৰীহ মানুহে, ভাল মানুহে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিন্তু ঠিক সেই সময়তে আমি মহামায়া ব্লকৰ আমাৰ দুবাচুৰি গাঁও পঞ্চায়তত কিন্তু দেখিবলৈ পোৱা গৈছে এক ওলোটা ছবি। কাৰণ যিগৰাকী ব্যক্তিৰ ওপৰত ৰাইজে আটানি আউটপোষ্টত আহি এজাহাৰ দাখিল কৰিছে যে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি বা দালাল ৰাজৰ যি এক এজাহাৰ দাখিল হৈছে, আৰু সেইগৰাকী ব্যক্তিকে, যিগৰাকীৰ নাম খুৰশ্বিদ আলম বুলি ইতিমধ্যে এজাহাৰ কপিটোত আমি দেখা পাইছোঁ, সেই খুৰশ্বিদ আলম ডাঙৰীয়াক কিন্তু আমি দেখিবলৈ পাইছোঁ যে AIUDF দলে কিন্তু প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই AIUDF দলে আচলতে কি তেনেধৰণৰ দালালি কৰা ব্যক্তিসকলক কি আপোনাৰ প্ৰাৰ্থিত্ব দিয়ে নেকি? গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে AIUDF দলে স্পষ্টীকৰণ দিব লাগে যে সেই খুৰশ্বিদ আলম তেওঁলোকৰ দলৰ কোনো সদস্য হয় নেকি, আৰু তেখেতক সঁচাকৈয়ে তেখেতক দলৰ টিকেট দিয়া হ'ল নেকি। যদিহে টিকেট দিয়া হ'ল, মনোনয়ন পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে তেওঁ, ইতিমধ্যে যদিহে সেইটো কৰি সম্পূৰ্ণ কৰিছে, যে তেনেহ'লে AIUDF দলে স্পষ্ট কৰিব লাগে যে তেওঁলোকে আচলতে তেনেধৰণৰ অপৰাধমূলক ব্যক্তিসকলৰ লগত থাকিব নে সাধাৰণ ৰাইজৰ পক্ষত থাকিব, তাৰ ওপৰত এটা স্পষ্টীকৰণ দিব লাগে। আৰু যদিহে সেই খুৰশ্বিদ আলমক প্ৰাৰ্থিত্ব AIUDF দলে প্ৰদান কৰিছে, তাৰ বিপক্ষে ৰাইজে কিন্তু ওলাই আহিব, আৰু এই খুৰশ্বিদ আলম ডাঙৰীয়াক আৰক্ষীয়ে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই খুৰশ্বিদ আলম ডাঙৰীয়াই যিহেতু দুৰ্নীতি কৰা বুলি, ধন সংগ্ৰহ কৰা বুলি ইতিমধ্যে ৰাইজে এজাহাৰ দাখিল কৰিছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যিগৰাকী অৰুণোদয় আঁচনিৰ নামত টকা সংগ্ৰহ কৰিব বা ধন সংগ্ৰহ কৰিব, তাৰ ওপৰত উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু তেখেতৰ ক্ষেত্ৰত এতিয়ালৈকে যিহেতু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে আটানি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অতি সোনকালে এই খুৰশ্বিদ আলম যি দুৰ্নীতিৰ সদাগৰ, যিগৰাকী অৰুণোদয়ৰ নামত ধন সংগ্ৰহ কৰিছে, তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি তেখেতক আৰক্ষীৰ জালত পেলাব লাগে, আৰু আইনৰ অধীনত তেখেতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু AIUDF এই দুৰ্নীতি কৰা ব্যক্তিজনক মনোনয়ন পত্ৰ দিয়াৰ ইয়াৰ আৰু ৰহস্য কি? এইটো তেওঁলোকৰ দলৰ ফালে তেওঁলোকে স্পষ্ট কৰিব পাৰিব। কাৰণ তেওঁলোকে কি আচলতে যিসকল ব্যক্তিয়ে অৰুণোদয়ৰ নামত বিভিন্ন ঠাইত লণ্ডন কৰি, যিসকল ব্যক্তিয়ে এক আসামী, যিসকলৰ নামত কেছ দিয়া আছে, যিসকলে অৰুণোদয়ৰ নামত বিভিন্ন ঠাইত ধন সংগ্ৰহ কৰিছে, আচলতে AIUDF দলে সেইসকল ব্যক্তিক কি প্ৰাৰ্থিত্ব দিব বিচাৰিছে নেকি? যদিহে সেইটো কৰা নাই, অতি সোনকালে খুৰশ্বিদ আলমৰ চিয়া বাতিল কৰিব লাগে। অন্যথাই কিন্তু ৰাইজে বুজি পাব যে AIUDF দলে যিসকল ব্যক্তিয়ে দালালি কৰে, যিসকল ব্যক্তি অৰুণোদয়ৰ নামত সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰে, তেওঁলোকৰ সমৰ্থনত AIUDF দল মানে ৰক্ষণাবেক্ষণ দিয়ে বুলি আমি অৱগত হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।